আপুনি ছিংগাপুৰতে আছে? হয় হয়। কওকচোন জুবিন গাৰ্গৰ কেছটো আপোনালোকে কি মানে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, একজেক্টলি কি হৈছিল এইটো? তেখেতে মানে অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত তেনেকে মিলি স্কুবা ডাইভিং কৰিব গৈছিলে, ঠিক আছে? তো স্কুবা ডাইভিং কৰিব যাওঁতে তাৰপিছত ডাইভটো মৰাৰ পাছতে বোলে তেওঁ মানে অলপমান উশাহৰ প্ৰব্লেম আহিলে বুলিছে। আৰু যেতিয়া উশাহৰ প্ৰব্লেম আহিলে মেনেজাৰ চব আছিলে লগতে, তাৰপিছত তেওঁলোকে আনি CPR দিলে, CPRটো দি পেলাই লগে লগে হস্পিটেল লৈ গ'ল, ছিংগাপুৰ জেনেৰেল এখন কি হস্পিটেল। তাতে গৈ পাওঁতে মানে এতিয়া মানে দুটা কথা কৈছে যে ICUত সোমোৱাইছিলেগে, কিন্তু সোমোৱাৰ পাছত কৈছে কিছুমানে কৈছে যে ব্ৰড ডেডে আছিলে মানে তেখেতে। দুটা বস্তুৱে মানে মানে অলপ খুব সংকটজনক অৱস্থাত নিছিলে আৰু। কিন্তু ছিংগাপুৰত গৈ তেখেতে ক'ত আছিলে এতিয়া খালি? তেখেত আছিলে আপোনাৰ ৰ'ব দেই, পেন পেচিফিক বুলি এখন হোটেলত আছিলে, পেন পেচিফিক। আপুনি কামৰূপ শ্যামকান্ত মহন্তৰ কথাই কৈছে চাগে, নহয় জানো? হয় হয়, আছিল নেকি? তেখেত নাই। তেখেতৰ বিজনেছ মিট এখন চলি আছিলে, আমি তাতে আছিলো। হেল্ল', জুবিনৰ প্ৰগ্ৰেম কেতিয়া আছিলে? আজি জুবিনদাৰ প্ৰগ্ৰেম আছিলে, কাইলে আছিলে প্ৰগ্ৰেম। আৰু জুবিন গাৰ্গৰ লগত আৰু কোন কোন গৈছিল? আমি কানুতালৈ যেতিয়া ফোনটো আহিছে তেতিয়া সিদ্ধাৰ্থই কৰিছিলে। সিদ্ধাৰ্থ মানে মেনেজাৰজনে কৰিছিলে, কান্দি মানে তেখেতে ফোন কৰিছে যে কিবা এটা হ'ল বুলি এনেকে। আমিতো মানে অভাৰহিয়াৰ কৰিছো আৰু মানে এনেকে চাইডৰ পৰা, কাৰণ এখন মিটিংখন চলি আছিলে তেতিয়া। তাৰপিছত আৰু তেতিয়াই কৈছে যে আমি হস্পিটেল নি আছো, এইবিলাক মানে গম পালো আমি তেনেকে। তাৰপিছত পাই কিন্তু সেই 2:30মান বজাতে চাগে ঢুকাইছে, 2:30মান মানে ইণ্ডিয়ান সময়ৰ 2:30মান বজাতে তেখেতৰ হেৰি হৈছে বুলি মানে কৈছে আৰু মানুহবোৰে। এতিয়া তেওঁ নচদেহ ক'ত আছে? তেওঁ নচদেহ ক'ত আছে এতিয়া? এতিয়া হস্পিটেলতে অটপচিৰ কাৰণে নিছে, আৰু কি কয় এতিয়া কিন্তু কানাডাত এতিয়া তাতে আছে, হস্পিটেলতে আছে এতিয়া।